হিমন্ত বিশ্ব শৰ্মাই কৈছে অভিক্ষামাটো ছেপ্টেম্বৰত ৰাজ্যত ৩০,০০০ যুৱকে লাভ কৰিব ১ লাখ কোটি টকা। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছেপ্টেম্বৰত ৰাজ্যত ৩০,০০০ যুৱকক দিয়া হ'ব ১ লাখ কোটি টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে পঞ্চায়ত নিৰ্বাচন, নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এতিয়াৰে পৰা পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ'ব। ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। ৰাজ্যত নতুনকৈ উন্নয়ন খণ্ডসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব। আগষ্ট মাহত শেষ হ'ব পুনৰ নিৰ্ধাৰণৰ কাম। অক্টোবৰত তালিকা প্ৰকাশ পাব, ভোটৰ তালিকা। আনহাতে অৰুণোদয়ৰ আঁচনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়ৰ আঁচনি আমি সৰ্বাধিক পৰ্যায়ত দিয়াৰ বাবে চেষ্টা কৰিছোঁ। তাৰ বাবে কিমান মানুহ এই আঁচনিত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই সকলো দিশ চোৱা চিতাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগ, ডাক্তৰ ৰণোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিত দাসৰ নেতৃত্বত এখন কেবিনেট উপ সমিতি গঠন কৰা হৈছে। কেবিনেট সাব কমিটিয়ে অহা এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব। কমিটিয়ে আঁচনিখনৰ বাবে এটা ধাৰণা দিবলৈ এই সাব কমিটি গঠন কৰা হৈছে।